নমস্কাৰ, বৰ্তমান আছোঁ এতিয়া আমি লক্ষীপুৰ কলেজ। আপোনাক দেখাইছোঁ গোৱালপাৰা ডিষ্ট্ৰিক্ট হয়। এখন লক্ষীপুৰ কলেজ। আমাৰ কাম চলি আছে এফালে, দেখিছেনে? কাম চলি আছে, অলৰেডি ৰদ পেলাই আছে বাৰু, গাড়ীয়ে ৰদ পেলাই আছে চাটাৰিঙৰ কাৰণে। আৰু আমি কালি আহি পাইছোঁ সন্ধিয়া লক্ষীপুৰ কলেজ। যিহেতু আমি এতিয়া ৰুমৰ পৰা আহি পাইছোঁ, আপোনাক দেখাইছোঁ। হয়তো বাইক থোৱা ষ্টেণ্ড হয় লক্ষীপুৰ। আৰু এফালে কাম চলি আছে ধুনীয়াকৈ, এফালে ওপৰত কাম কৰি আছে। বৰষুণ আহিছে, বৰষুণ অহাৰ কাৰণে এতিয়া মানুহসোপা তললৈ আহিব। আমি ধুনীয়াকৈ কাম কৰি আছোঁ বাৰু। 2-3 তাৰিখে চাটাৰিংখন ছাদখন ঢলা হ'ব। 7,500 স্কোৱাৰ ফুট আছে। আৰু এতিয়া আমি যিসোপা ইলেক্ট্ৰিকেলৰ দৰকাৰ, ফেন বক্স আৰু পাইপ, এইখিনি গোটেইখিনি অলৰেডি এতিয়া আমাৰ হিচাপ লোৱা হ'ব। হিচাপ লৈ দোকানৰ পৰা আনি থোৱা হ'ব। আজি আমি আকৌ ইয়াৰ পৰা বোকাহাট যাম। লক্ষীপুৰ কলেজ আপোনাৰ গোৱালপাৰা ডিষ্ট্ৰিক্টৰ বহুত দূৰ হয়, বোকাহাটৰ পৰাতো আমাৰ বহুত দূৰ হয়। আমি গুৱাহাটীৰ পৰা আহিলোঁ বাৰু। কালি আমি 4:30-5টা বজাত পাইছোঁ। সেইটো কাৰণে এখন চাটাৰিঙৰ কাম অলৰেডি হোৱাৰ পিছত আৰু এখন চাটাৰিং আছে ধুনীয়াকৈ। এইফালে বৰষুণ দি আছে বাৰু। কলেজখনে এইটো ছাইডে এখন আৰু এখন চাটাৰিং চলি আছে, আৰু এইটো ছাইড অলৰেডি ৰিং বান্ধিয়ে আছে বাৰু, পোষ্টবোৰ বান্ধি আছে। এতিয়া বৰষুণ দিয়াৰ কাৰণে কামটো ৰখাই দিব লাগিব।